পুৰী তেতেলীয়া পাহাৰ এইবিলাক যি পাহাৰবিলাক আছে সেইবিলাক অবৈধভাৱে খনন কাৰ্য চলি আছে। ইয়াৰ বিৰুদ্ধে আমি গোটেই সমাজে ওলাই আহিছোঁ। মানে কি এইবিলাক ৰোধ হ'ব লাগে। যিটো সময়ত মুখ্যমন্ত্ৰী মহোদয়ৰ আপোনাৰ অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচী হাতত লৈ গোটেই মানে অসমখন সেউজীয়া কৰাৰ যি সপোন ৰচনা কৰিছে, তেনেস্থলত আমাৰ পাহাৰ পৰ্বতবিলাক যদি নাথাকে আমি ক'ত গছ গছনি ৰুম, আৰু এইবিলাকে যদি আমাক অক্সিজেন নিদিয়ে আমি কেনেকৈ জীয়াই থাকিম। সেইকাৰণে আমি গোটেই সমাজৰ মানুহে ওলাই আহিছোঁ। যিহেতু আমাৰ ওচৰৰ পাহাৰ পৰ্বতবিলাক বন বিভাগৰ নেতৃত্বত বা তেওঁলোকৰ মানে জ্ঞাত বুলিয়ে ধৰি লৈছোঁ, তেওঁলোকৰ জ্ঞাত অনুসাৰে তেওঁলোকে মানে কোনো ইয়াৰ ওপৰত ব্যৱস্থা নলয়। মানে কি দুষ্কৃতিকাৰীয়ে কাটি লৈ গৈছে, পাহাৰ পৰ্বতবিলাক ধ্বংস কৰিছে। এইকাৰণে আমি তেওঁলোকৰ মানে কি ইয়াতে হস্তক্ষেপ মানে দাবী কৰিছোঁ। তেওঁলোকৰ লগতে আমাৰ এই কুৰুৱা বন বিষয়াৰ কাৰ্যালয়ৰ মানে উচ্চপদস্থ যিবিলাক বিষয়া আছে তেওঁলোকে এই কাৰ্যসূচীত মানে আমাৰ এই হেৰিত সহায় কৰক। তেওঁলোকৰ জৰিয়তে যাতে আমাৰ এই বন ধ্বংসযোগ্য অবৈধ খনন কাৰ্য এইবিলাক ৰোধ হয়, তেওঁলোকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা কৰিলোঁ। প্ৰশাসনেও ইয়াৰ ওপৰত নজৰ দিব, কাৰণ আমাৰ এই অঞ্চলটো একেবাৰে শেষ কৰি পেলাইছে। পাহাৰ পৰ্বতবিলাক কাটি কুটি শেষ কৰি পেলাইছে। যিবিলাক আপোনাৰ ফৰেষ্ট ৰিজাৰ্ভ আছে সেইবিলাক কাটি কুটি শেষ কৰিছে তেওঁলোকে। আপুনি দেখা পাইছে অলপমান আঁতৰত আমাৰ সাহিত্যিক মনীষী উপবনখন কোটি টকাৰ এটা প্ৰজেক্টেৰে আৰম্ভ কৰিছিল। যিসকল মহান সাহিত্যিকবিলাকৰ নাম লৈ তেওঁলোকৰ ফলকাৰী, য'ত নেকি আমি তেখেতসকলক স্মৰণ কৰোঁ, সেইসকল ব্যক্তিক নামেৰে নামকৰণ কৰি সেই উদ্যানখন কৰিছিল, প্ৰতিষ্ঠা কৰিছিল। সেই মহৎ উদ্দেশ্যবিলাক সফল নহ'ল। তালৈ যোৱা এই পথটো তেওঁলোকে মানে দুষ্কৃতিকাৰীয়ে কাটি লৈ গৈছে। এই ক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা হাতত লোৱা নাই। আপোনালোকৰ চেনেলৰ জৰিয়তে মই তেওঁলোকক মানে আহ্বান জনাম যে অনতিপলমে এই বন ধ্বংসযজ্ঞত জড়িত থকা সকলো ব্যক্তিক কৰায়ত্ব কৰি উচিত শাস্তি দিয়ক। আমাৰ ৰাইজে সকাহ পাওক, অসমখন সেউজীয়া হওক, মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন অমৃত বৃক্ষ আন্দোলনৰ সপোন সাৰ্থক হওক। এই আপোনালোকৰ চেনেলৰ জৰিয়তে মই আহ্বান জনাইছোঁ। পুৰী তেতেলীয়া পাহাৰ এইবিলাক যি পাহাৰবিলাক আছে সেইবিলাক অবৈধভাৱে খনন কাৰ্য চলি আছে। ইয়াৰ বিৰুদ্ধে আমি গোটেই সমাজে ওলাই আহিছোঁ। মানে কি এইবিলাক ৰোধ হ'ব লাগে। যিটো সময়ত মুখ্যমন্ত্ৰী মহোদয়ৰ অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচী হাতত লৈ গোটেই মানে অসমখন সেউজীয়া কৰাৰ যি সপোন ৰচনা কৰিছে, তেনেস্থলত আমাৰ পাহাৰ পৰ্বতবিলাক যদি নাথাকে আমি ক'ত গছ গছনি ৰুম, আৰু এইবিলাকে যদি আমাক অক্সিজেন নিদিয়ে আমি কেনেকৈ জীয়াই থাকিম। সেইকাৰণে আমি গোটেই সমাজৰ মানুহে ওলাই আহিছোঁ। যিহেতু আমাৰ ওচৰৰ পাহাৰ পৰ্বতবিলাক বন বিভাগৰ নেতৃত্বত বা তেওঁলোকৰ মানে জ্ঞাত বুলিয়ে ধৰি লৈছোঁ, তেওঁলোকৰ জ্ঞাত অনুসাৰে তেওঁলোকে মানে কোনো ইয়াৰ ওপৰত ব্যৱস্থা নলয়। মানে কি দুষ্কৃতিকাৰীয়ে কাটি লৈ গৈছে, পাহাৰ পৰ্বতবিলাক ধ্বংস কৰিছে। এইকাৰণে আমি তেওঁলোকৰ মানে কি ইয়াতে হস্তক্ষেপ মানে দাবী কৰিছোঁ। তেওঁলোকৰ লগতে আমাৰ এই কুৰুৱা বন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।